কিশোৰে জীউক নিজৰ সন্তান বুলি মানি ল'ব। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটিত বৃষ্টি ধাৰাবাহিকখনত, তো তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। বাবাই যিহেতু দেউতাকৰ কথা মানি দেউতাকৰ লগত ঘৰলৈ আহিল আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, আৰু বাবাৰ প্লেনটোকে সেইটো আপোনালোকে নিশ্চয় জানিবলৈ পাইছে। আৰু বাবাই যিহেতু কৈছে যে সকলোবোৰ সম্পত্তি যদি কৰিব লাগে তেতিয়াহ'লে আপোনালোকক মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে সেইবোৰ কৰিবৰ কাৰণে কোনোবাৰ নহওক কোনোবাৰ সহায় লাগিবই, আৰু তাৰ কাৰণে বাবাই বুদ্ধি ওলাইছে যে এতিয়া বাবাই দেউতাকৰ লগত লগ হৈ থাকিব আৰু দেউতাকৰ লগত আগৰ দৰে লগ হৈ কামবোৰ কৰিব, যাতে দেউতাকে একো সন্দেহ কৰিব নোৱাৰে আৰু দেউতাকে যাতে সকলোবোৰ সম্পত্তি বিৰিনাৰ মাকৰ পৰা লৈ আহি বাবাৰ নামত লিখি দিয়ে আৰু সেইবোৰ সম্পত্তি যাতে বিৰিনাক দিব পাৰে। তো সেইটোৱে চিন্তা কৰি বাবাই যিহেতু আহিছে, কিন্তু সেইটো এতিয়া নহ'ব পাৰে, যিহেতু বহুতে ভাবি আছে হ'ব কিন্তু এতিয়া সেইটো হ'ব পাৰে বা নহ'ব পাৰে, যিহেতু চক্ৰৱৰ্তীও ইমান মূৰ্খ নহয় যে সেইবোৰ বাবাক দিম বুলি ক'লে দি দিব, আৰু দিম বুলি ক'লে দি দিয়ে যদি তেতিয়াহ'লেতো এতিয়া চক্ৰৱৰ্তীৰ ওচৰত একো নাথাকিব, যিহেতু চক্ৰৱৰ্তী নিজা ল'ৰাও নহয় বাবাই, আৰু নিজা ল'ৰা নোহোৱা হিচাপে সকলোবোৰ সম্পত্তি কিয় দিব বাবাৰ নাম কৰি। তো সেইটো এতিয়া জানিবলগীয়া। কিন্তু এতিয়া বাবাই কি বুদ্ধি কৰি সকলোবোৰ সম্পত্তি চক্ৰৱৰ্তীৰ পৰা আনি বিৰিনাক দিম বুলি ভাবিছে, কিন্তু সেইটো এতিয়া হ'ব পাৰিবনে নোৱাৰে, তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। লুনাই আজি জীউক বাহিৰলৈ ফুৰাবলৈ নিব, আৰু বাহিৰলৈ কিবা এটা কামত নিব বা এতিয়া ফুৰাবলৈ নিব পাৰে। তো তেওঁলোকে ফুৰিবলৈ যাই থকা সময়তে জীউৱে আজি বেমাৰৰ কথা মাকৰ কৈ থাকিব পাৰে, অৰ্থাৎ বিৰিনাৰ, আৰু সেইবোৰ কথা আজি লুনাৰ আগত কৈ যাব ৰাস্তাই ৰাস্তাই, আৰু সেইখিনি সময়তে আজি কিশোৰৰ আহি পাব, আৰু কিশোৰ আহি পোৱাৰ লগে লগে কিশোৰক দেখা পাই আজি জীউৱে কিশোৰৰ ওচৰলৈ যাব, আৰু কিশোৰে আগৰ দৰে এতিয়া মৰম কৰিব, যিহেতু এতিয়া জীউৰ একো ভুল নাই বা এতিয়া জীউ এতিয়া সেইবোৰ কথা নাজানে, বিৰিনাইহে কৈছে, আৰু বিৰিনাৰ লগতে শত্ৰুতাটো আছে, জীউৰ লগততো তেনেকুৱা নাই, আৰু তাৰ কাৰণে কিশোৰে আগৰ দৰে আজি মৰম কৰা দেখিবলৈ পাব। কিন্তু আজি সেইবোৰ দেখা পাই লুনাই একেবাৰে ভাল নাপাব, আৰু জীউক আজি হাতত ধৰি টানা মাৰি ঘৰলৈ আনিব, আৰু ঘৰলৈ আনি সেইবোৰ চিন্তা কৰি থাকিব লুনাই। আৰু লুনাই চিন্তা কৰি থাকোঁতে আজি বিৰিনাই আহি কথাবোৰ সুধিব কিহৰ কাৰণে চিন্তা কৰি আছে, আৰু সকলোবোৰ কথা আজি বিৰিনাক ক'ব। আৰু বিৰিনাক কোৱাৰ পিছত এতিয়া বাৰু বিৰিনাৰ খং উঠিব নে নুঠে যে এতিয়া কিশোৰক ইমানখিনি বেয়া আৰু লগতে জীউৰ কথাও ইমান বেয়াকৈ কৈছে কিশোৰে, আৰু সেইবোৰ কৰাৰ পিছত আকৌ এতিয়া জীউক কিহৰ কাৰণে লাৰি এতিয়া মৰম কৰিবলৈ আহিছে, তো সেইবোৰৰ কাৰণে এতিয়া জীউকো গালি পাৰিব পাৰে বা এতিয়া কিশোৰক বেয়াকৈ ক'ব পাৰে। তো এতিয়া কি কৰে কি নকৰে সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে ভিডিঅ'টো এটা লাইক কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।